শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তৰ কাষত ৰিলায়েন্স গ্ৰুপে কেইবাটাও শিতানত বানাক্ৰান্তৰ বাবে কাম কৰি আছে। চৰকাৰী বিভাগসমূহকো সহায় কৰিছে আৰু বানাক্ৰান্তকো সহায় কৰিছে। এটা দৃশ্যাংশ এই মুহূৰ্তত আপোনাক দেখুৱাম। এয়া সন্তকৰ এটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ এটা প্ৰজেক্ট। এই জল জীৱন মিছনৰ প্ৰজেক্টটো বানৰ বাবে বন্ধ হৈ গৈছিল আৰু এতিয়া ৰিলায়েন্স গ্ৰুপৰ ৱাছ যিসকল এক্সপাৰ্ট আছে তেওঁলোকে ইয়ালৈ আহিছে আৰু তেওঁলোকে আহি এই যিটো জল জীৱন মিছনৰ প্ৰজেক্ট আছে এই প্ৰজেক্টটো তেওঁলোকে পুনৰ খুলি দিয়াৰ চেষ্টা কৰিছে। ইয়াত তেওঁলোকৰ কাম চলি আছে। জল জীৱন মিছনৰ প্ৰজেক্টটো তেওঁলোকে যাতে সোনকালে খুলি দিব পাৰে তাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। কাৰণ সন্তক বিহুবৰ এই ঠাইবোৰত যিহেতু পানীৰ যথেষ্ট অভাৱ ঘটিছে, খোৱা পানীৰ অভাৱ ঘটিছে, গতিকে পানী ঘৰে ঘৰে সোনকালে যাব লাগিব আৰু তাৰ ব্যৱস্থা তেওঁলোকে PHC বিভাগৰ সৈতে মিলি ৰিলায়েন্স গ্ৰুপে তেওঁলোকে কৰিছে। ইয়াৰ ৰিলায়েন্স গ্ৰুপে তেওঁলোকে এনেদৰেই এইসমূহ তেওঁলোকে চাফ চিকুণ কৰিছে। ৱাছ যিসকল এক্সপাৰ্ট আহিছে তেওঁলোক আহিছে ইয়ালৈ আৰু তেওঁলোকে এই জল জীৱন মিছনৰ প্ৰজেক্টটো তেওঁলোকে পানীৰ পৰা মুকলি কৰি দিয়াৰ লগতে ইয়াক চাফ চিকুণ কৰি পুনৰ ইয়াক কাৰ্যক্ষম কৰি তোলাৰ এটা তেওঁলোকে চেষ্টা কৰিছে। কেৱল সন্তকত নহয়, ৰিলায়েন্স গ্ৰুপে তেওঁলোকে প্ৰতিটো প্ৰান্ততে চৰাইদেউ শিৱসাগৰ আৰু এই দুয়োখন জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহৰ প্ৰতিটো প্ৰান্ততে যিমানসমূহ PHC বিভাগৰ প্ৰজেক্ট আছে, খোৱা পানী যোগান ধৰিবলগীয়া প্ৰজেক্ট আছে, সকলো প্ৰজেক্টতে তেওঁলোকে কাম কৰিছে। আৰু বিশেষ তেওঁলোকৰ মেচিন আছে, সেই মেচিনৰ জৰিয়তে তেওঁলোকে যিসমূহ জেগাত গৈ পানী পোৱা নাই, যিসমূহ ঠাইত গৈ পানী পোৱা নাই তাত তেওঁলোকে পানী দিয়াৰো ব্যৱস্থা কৰিছে। আমি দেখুৱাইছোঁ তেওঁলোকে কেনেদৰে কাম কৰিছে। আপুনি চাওক, ইয়াত তেওঁলোকে এই যিটো জল জীৱন মিছনৰ প্ৰজেক্টৰ এই যিটো ঘৰ আছিল সন্তকত, এই যিটো কোঠা আছিল বা যিটো মেচিন, যিহেতু এইটো ইউনিটটো ইয়াতে আছে, ছেটআপ যিটো ইয়াৰ পৰা কণ্ট্ৰল হয়, এই কণ্ট্ৰল ইউনিটটোত সম্পূৰ্ণভাৱে পানী হৈ গৈছিল। এই কণ্ট্ৰল যিটো ইউনিট আছে ইয়াত সম্পূৰ্ণভাৱে পানী হৈ গৈছিল আৰু ইয়াক তেওঁলোকে চাফ চিকুণ কৰিছে। আৰু ইয়াৰ তলৰ এই যিটো মজিয়া ভাগ, ইয়াত যিহেতু পানী সম্পূৰ্ণৰূপে আছিল, এয়া তেওঁলোকে চাফা কৰি সম্পূৰ্ণৰূপে আঁতৰাই দিছে। এয়া হৈছে ৰিলায়েন্স গ্ৰুপে তেওঁলোকে বিপদৰ সময়ত শিৱসাগৰ আৰু চৰাইদেউবাসীৰ কাষত তেওঁলোকে থিয় হৈছে আৰু চৰকাৰী যিসমূহ বিভাগ আছে সেই বিভাগসমূহৰ সৈতে মিলি তেওঁলোকে এনেদৰে কাম কৰিছে। ৰিলায়েন্স গ্ৰুপৰ বিষয়ে আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম, অকণমান আগলৈ যাম। তেওঁলোক ৰিলায়েন্স গ্ৰুপৰ ৱাছ এক্সপাৰ্ট আছে, আমি তেওঁলোকৰ সৈতে কাম কৰিম। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ তেওঁলোকে এনেদৰে কাম কৰি গৈ আছে। তেওঁলোকে মেচিনসমূহ এই মুহূৰ্তত চাফা কৰি গৈ আছে আৰু বানাক্ৰান্তক অকণমান তেওঁলোকে সকাহ দিবলৈ চেষ্টা কৰিছে। এয়া জল জীৱন মিছনৰ যি প্ৰজেক্ট আছে এয়া সন্তকত, সেই জল জীৱন মিছনৰ এই সন্তকৰ এই প্ৰজেক্টটোত তেওঁলোকৰ এই মুহূৰ্তত কাম চলি আছে। চৰাইদেউত তেওঁলোকে কাম ইতিমধ্যে কৰিলে, শিৱসাগৰত তেওঁলোকে কাম কৰিলে, নাজিৰাত তেওঁলোকে কাম কৰিলে আৰু এয়া সন্তকত তেওঁলোকৰ এই যিটো প্ৰজেক্ট এই প্ৰজেক্টটোত তেওঁলোকৰ কাম চলি আছে। এয়া আপুনি দেখা পাইছে, পাম্প লগাই তেওঁলোকে এই জল জীৱন মিছনৰ এই প্ৰজেক্টটো, এই ইউনিটটো তেওঁলোকে সম্পূৰ্ণৰূপে চাফা কৰিবলৈ চেষ্টা কৰিছে। ৱাছ এক্সপাৰ্ট আছে, रिलायंस फाउंडेशन वास एक्सपर्ट है, हमें कथा पातिबले चेष्टा करिम। रिलायंस फाउंडेशन ये बहुत अच्छा काम किया है। अभी आप लोग कहाँ कहाँ काम चल रहा है और क्या क्या काम कर रहे हैं? अभी हम लोग काम शुरू किया, नाजीरा सब्सिडियरी हॉस्पिटल जो है उसका भी पूरा डिफॉल्ट सिचुएशन में है अभी, तो उसका इमीडिएट रेस्टोरेशन जो है वो हम लोग काम शुरू कर दिया ऑलरेडी। तो ऑलरेडी 3 दिन काम चल रहा है, अभी भी 2-3 दिन लगेगा उसका पूरा जितना डिसल्टेशन का काम है वो और भी टाइम लगेगा उसका पूरा। तो हम चाहते हैं कि वो हॉस्पिटल का काम इमीडिएट शुरू हो जाए, सो दैट एरिया का जो मतलब जो लोग अफेक्टेड है वो इमीडिएट उसको जो ट्रीटमेंट मिलना चाहिए वो ट्रीटमेंट मिले। और साथ साथ हम लोग सोच रहे हैं कि इस एरिया में जितना सारा रिजर्व अर्थ है विद द एक्टिव सपोर्ट फ्रॉम लोकल PHED डिपार्टमेंट हम ये प्लान कर रहे हैं कि उसका जो भी डिफॉल्ट सिचुएशन है उसका रेस्टोरेशन हम करके इमीडिएट वाटर सप्लाई जो ये है वो हम एक्टिव करवा देंगे। এয়াই হৈছে তেওঁলোকৰ লক্ষ্য। তেওঁলোকৰ প্ৰধান লক্ষ্যটো হৈছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰথম লক্ষ্যটো হৈছে যে তেওঁলোকে স্বাস্থ্য ব্যৱস্থাটো য'ত হাস্পতাল তললৈ গুচি গৈছে সেয়া যাতে তেওঁলোকে মুকলি কৰি তেওঁলোকে দিব পাৰে সোনকালে, তাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। নাজিৰাত সেই কাম তেওঁলোকে কৰিছে, 3 দিন ধৰি তেওঁলোকে সেই কাম কৰি আছে আৰু তেওঁলোকে খোৱা পানীৰ ব্যৱস্থাটো তেওঁলোকে সোনকালে কৰি দিব বিচাৰিছে। জলমিত্ৰসকল তেওঁলোকো আছে লগত, জলমিত্ৰসকলো আছে। এইসকল জলমিত্ৰ আমি দেখুৱাইছোঁ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সৈতে। এইসকল জলমিত্ৰ তেওঁলোকে আছে হৰ ঘৰ জল জীৱন মিছন, ইয়াত তেওঁলোক জলমিত্ৰসকল তেওঁলোকে কাম কৰি আছে, তেওঁলোকে ইয়াত পানী দিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ ৰিলায়েন্স ফাউণ্ডেশ্যনে গোটেই পদক্ষেপটো লৈছে PHC বিভাগৰ সৈতে মিলি আৰু তেওঁলোকে অতি সোনকালে এই সন্তক বিহুবৰ এই প্ৰান্তসমূহত যাতে খোৱা পানীৰ ব্যৱস্থা কৰিব পৰা যায় পানী শুকোৱাৰ পাছত, তাৰ এটা ব্যৱস্থা তেওঁলোকে কৰিছে আৰু তেওঁলোকে এনেদৰেই বানাক্ৰান্তৰ কাষত এই মুহূৰ্তত ৰিলায়েন্স ফাউণ্ডেশ্যন থিয় দিছে।